নলবাৰী জিলা উকিল সন্থাৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস। জিলা উকিল সন্থাৰ সভাপতি দীপুল তালুকদাৰে পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত স্মৃতি তৰ্পণ কৰে জিলা উকিল সন্থাৰ কাৰ্যকৰী সভাপতি তপেশ্বৰ দাসে। আনহাতে পুৱাৰ ভাগতে বৃক্ষৰোপণ আৰু সমূহীয়া সাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে দুপৰীয়া ভাগত নলবাৰী বাৰ এছ'চিয়েশ্যনত জিলা উকিল সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়। জিলা উকিল সন্থাৰ সভাপতি দীপুল তালুকদাৰৰ সভাপতিত্বত আৰম্ভ কৰা মুকলি সভাখন উদ্বোধন কৰে জিলা আৰু সত্ৰ ন্যায়াধীশ মল্লিকা দত্তই। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা উপ লোকায়ুক্ত হিতেশ কুমাৰ শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কৃষ্ণকান্ত মহন্তই। প্ৰতিষ্ঠা দিৱসতেই তিনিগৰাকী ৫০ বছৰীয়া স্বৰ্ণীল কৰ্মজীৱন গৰকা অধিবক্তাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। মুকলি সভাতে জ্যেষ্ঠ অধিবক্তা আব্দুল মজিদৰ দ্বাৰা ৰচিত নাট প্ৰভু তুমি দয়াময় নামৰ নাটকখন মঞ্চস্থ কৰা হয়। নাটকখন উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা উপ লোকায়ুক্ত হিতেশ কুমাৰ শৰ্মাই। আজি ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। আজি ৩ ডিচেম্বৰ তাৰিখে 1955 চনৰ ৩ ডিচেম্বৰ তাৰিখে নলবাৰী জিলা উকিল সন্থা গঠন হৈছিলে আৰু তেতিয়াৰ পৰাই আমি প্ৰতি বছৰে ৩ ডিচেম্বৰটো প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ আৰু আজি সেই বিশেষ দিনটো আছিলে। আগতে আজি আমি ৰাতিপুৱাৰ পৰা 9:30 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন, তাৰপিছত 9:45 বজাত আমাৰ স্মৃতি তৰ্পণ, তাৰপিছত বৃক্ষৰোপণ কাৰ্যসূচী আছিলে আৰু 11 বজাৰ পৰা আমি এখন মুকলি সভা অনুষ্ঠিত কৰিছোঁ। মুকলি সভাখনত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা ডাঙৰীয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় জ্যেষ্ঠ অধিবক্তা কৃষ্ণকান্ত মহন্ত ছাৰক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকল আহি উপস্থিত হৈছে। ধুনীয়াকৈ তেখেতসকলৰ সাৱলীল ভাষণেৰে আমাৰ উকিল সমাজক সম্বোধন কৰিছে আৰু উকিল সমাজ যথেষ্ট উপকৃত হৈছে। আজি আমি ইয়াৰ পিছত 2 বজাৰ পৰা আমি লাঞ্চ প্ৰগ্ৰেম কৰি আমি 5 বজাৰ পৰা সন্ধিয়া এখনি ফুল ড্ৰামা আমি মঞ্চস্থ কৰিম। আমাৰ নলবাৰী জিলা উকিল সন্থাৰ এইটো এটা পৰম্পৰা যে আমি প্ৰতি এবছৰৰ মূৰে মূৰে আমাৰ প্ৰতিষ্ঠা দিৱসত আমি ফুল ড্ৰামা এখন আমি ইয়াত প্ৰদৰ্শন কৰোঁ আৰু ড্ৰামাখন আমাৰ সন্থাৰেই জ্যেষ্ঠ সদস্য মজিদ ছাৰে লিখা আৰু আমি তাত উকিলসকলে আমি তাত কলাকৌশলী আমি অভিনয় কৰোঁ। গতিকে আমাৰ এই নাটকখনে আচলতে সমাজত বৰ সাদৰ লাভ কৰিছে। বহু বছৰ ধৰি আমি এইখন কৰি আহিছোঁ আৰু এইখন মানে আচলতে এই অনুষ্ঠানটো কৰি আহিছোঁ, কিন্তু নাট প্ৰতি বছৰে বেলেগ বেলেগ। এইবাৰ হ'ব আমাৰ প্ৰভু তুমি দয়াময়, ঠিক এনেকৈ যোৱা বছৰ কৰিছিলোঁ সত্যম্ব জয়তে, তাৰ আগতে এনেকৈ বেলেগ বেলেগ নাটক কৰিছিলোঁ। গতিকে সমূহ ৰাইজক লগতে এইটো অনুৰোধ জনাইছোঁ যাতে আজি সন্ধিয়াৰ সেই প্ৰগ্ৰেমটো আটাই উপভোগ কৰে, নাটখনিত সকলোৱে উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।